অসমীয়াৰ আপোন বিহু ৰঙালী বিহুলৈ মাজত মাত্ৰ আৰু কেইটামান দিন বাকী। ইতিমধ্যে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি। ক'ৰবাত যদি বিহু নাচৰ কৰ্মশালা, ক'ৰবাত আকৌ দেখিবলৈ পোৱা গৈছে গাঁৱে গাঁৱে বিভিন্ন যুৱক যুৱতীসকলৰ মাজত দেখিবলৈ পোৱা গৈছে বিহু নাচৰ আখৰা। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ সৰুপথাৰ সমজিল্লাৰ অন্তৰ্গত অসম নাগালেণ্ড সীমান্তৰ বাৰঘৰীয়াত। আৰু বাৰঘৰীয়াতো এনেদৰে আচলতে বাৰঘৰীয়াৰ যিসকল যুৱতী আছে, যিসকল জীয়ৰী আছে, সেই জীয়ৰীসকলে ইতিমধ্যে ৰঙালী বিহুক আদৰাৰ প্ৰস্তুতি চলাইছে। এনেদৰে আচলতে তেওঁলোকে জেতুকা লোৱাত ব্যস্ত হৈ পৰিছে। মোৰ সহযোগীয়ে সামগ্ৰিক পৰিৱেশ দেখুৱাইছে। আচলতে বিভিন্ন সময়ত আমি দেখিছোঁ যে ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলাইছে। কোনোবা যদি তাঁতশালত ব্যস্ত হৈছে, কোনোবা পিঠা পনা বনোৱাত ব্যস্ত হৈ আছে, আৰু কোনোবা কিন্তু জেতুকা লোৱাত ব্যস্ত হৈ পৰিছে। এই মুহূৰ্তত এনেদৰে আচলতে তেওঁলোকে জেতুকা লোৱাত ব্যস্ত হৈ পৰিছে, কিয়নো অসমীয়াৰ বাপতি সাহোন হেঁপাহৰ ৰঙালীলৈ মাজত মাত্ৰ আৰু কেইটামান দিন বাকী। এনেদৰে আচলতে তেওঁলোকে এতিয়া জেতুকা লগাত ব্যস্ত হৈ পৰিছে। এগৰাকী যুৱতী আছে গাঁৱৰে, মই তেওঁৰ পৰা পোনে পোনে জনাৰ চেষ্টা কৰিম। ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। ইতিমধ্যে তোমালোকৰ গাঁৱত আচলতে দেখিবলৈ পোৱা গৈছে জেতুকা লোৱাত ব্যস্ত হৈ পৰিছে সকলো জীয়ৰী। কি ক'বা এতিয়া? বিহুলৈ আৰু কেইটামান দিন বাকী, গতিকে চেনেহৰ ৰঙালী বুলি ক'লে আচলতে গা হাতখন আঠখন হৈ উঠে। গতিকে স্বাভাৱিকতে আমি এয়া জেতুকাৰ বোলেৰে সেউজীয়া জেতুকা হাতত লগাই আমি ৰঙা কৰিছোঁ, আৰু বহাগকো আমি ৰঙা কৰিবলৈ বিচাৰিছোঁ। আৰু এই চেগতে মহঙা বহাগৰ প্ৰতিগৰাকী অসমবাসী ৰাইজলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আৰু নৱবৰ্ষৰো শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ এই বহাগে আমাক সপ্ৰতিভ কৰি তুলিব, আমাক সেউজ কৰি তুলিব, আৰু জেতুকাৰ ৰঙৰ দৰে আচলতে ৰঙা কৰি তুলিব। আৰু যিহেতু আটাইয়ে জানে যে জেতুকাৰ লগত কিছু বৈজ্ঞানিক ভিত্তিও আছে, আৰু ই আমাৰ অসমীয়া সমাজ জীৱনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত এক অংগ। আৰু জেতুকাই ছাল নিৰাময় কৰে, ছালৰ ৰোগ নিৰাময় কৰে বুলি এটা বৈজ্ঞানিক ভিত্তি আছে। গতিকে সেই ভিত্তিৰে এয়া আমি অসমীয়াৰ চেনেহৰ হেঁপাহৰ ৰঙালীক আদৰিছোঁ, আৰু ইয়াৰ পিছতে আমি বিহু আখৰালে বুলি ওলাই যাম। ঘৰত কেনেকুৱা আয়োজন? ঘৰতো খুব সুন্দৰকৈ আয়োজন চলিছে। নবৌহঁতে পিঠা খুন্দিছে, পিঠা পনাত ব্যস্ত হৈ আছে আটাইবোৰে। লগতে এয়া গামোচা বিহুৱান বোৱাৰো যো-জা চলি আছে। এনেকৈ আৰু বিহুক মানে পূৰ্ণোদ্যমে আমি বিহু আদৰিবলৈ, বহাগক আদৰিবলৈ আমি সাজু হৈ উঠিছোঁ। নিশ্চিতভাৱে আচলতে অসমীয়াৰ হেঁপাহৰ আচলতে ৰঙালী বিহুক আদৰাৰ এতিয়া প্ৰস্তুতি চলিছে সমগ্ৰ ৰাজ্যতে। তাৰ ব্যতিক্ৰম নহয় বাৰঘৰীয়াৰ এই যুৱতীসকলো। আৰু ইতিমধ্যে দেখিছোঁ আচলতে জেতুকা হাতত লৈ থকা দেখিবলৈ পোৱা গৈছে। আৰু এগৰাকী যুৱতী আছে, মই যিহেতু বিহু বুলি ক'লে আচলতে বিহু এফাকি নাগালে আচলতে আধৰুৱা হৈ ৰ'ব, এটা বিহু লাগে। বসন্ত কাল আহিলে কুলিয়ে বিনালে, লাহি পাহি কপৌ ফুল ডালতে ফুলিলে। বসন্ত কাল আহিলে কুলিয়ে বিনালে, লাহি পাহি কপৌ ফুল ডালতে ফুলিলে। খোপাতে ঐ কপৌ ফুল, হাততে জেতুকাৰ বোল। হৰিণী যেন নয়নী, মুখতে মিচিকনি। আহা ভনী সাজি কাচি, বিহুৰ তলি শুৱনি, বিহুৰ তলি শুৱনি কৰোঁ। নিশ্চিতভাৱে এনেদৰেই আচলতে এতিয়া বাৰঘৰীয়াৰ যিসকল যুৱতী আছে, যুৱতীসকল ব্যস্ত হৈ পৰিছে জেতুকা লোৱাত। আৰু এনেদৰেই আচলতে অসমীয়াৰ বাপতি সাহোন হেঁপাহৰ ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি আছে সমগ্ৰ ৰাজ্যৰ লগতে বাৰঘৰীয়াৰ এইসকল যুৱতীয়ে।